हेलो स्टूडेंट्स, आज मैथ्स परीक्षा तुम्हारा गल केटामान बस्तु टपिक लै पे मैं आज बस्तु केटामान डिस्कस करिम तुम्हारा मेनली ग्रेस मार्क। ठीक है, केनेके किमान डिविजन एटा धरिला फार्स्ट डिविजन डिस्टिंक्शन है ना, स्टार मार्क सेकेंड डिविजन थार्ड डिविजन केनेके किमान मार्क्स पाले तुम हेतु पाबा। तुमार मार्कशीटखनत जदि तुम ग्रेस मार्क्स पोৱা সেই ग्रेस मार्क्स तो केनेके रिफ्लेक्ट হয়, किमानत ग्रेस मार्क्स দিব। এটা গভৰ্ণমেণ্টৰ তো তোমাৰ হাই সেকেন্ডাৰী পাছ কৰাৰ পিছত ধেৰ স্কলাৰশ্বিপ পায়, কি ধৰণৰ স্কলাৰশ্বিপ আছে, তুমি কেনেকে এপ্লাই কৰিবা, সেই স্কলাৰশ্বিপটোৰ কাৰণে তোমাৰ এলিজিবিলিটি কি, মামাৰ স্কুটি কেনেকে পাবা। ঠিক আছে, এইখিনি কিছুমান মই ক্ৰাইটেৰিয়া লৈ পেলাই তোমালোকৰ ওচৰত আহিছো। ঠিক আছে, চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। মই এতিয়া কবলৈ বেয়া হয় কিছুমান কথা যে পৰীক্ষালৈকে মানে কিছু সংখ্যক ছাত্ৰ ছাত্ৰী আছিলে পৰীক্ষাৰ লগলৈকে তোমাৰ চেনেলটোৰ লগত জড়িত হৈ আছিলে, তাৰপিছত চেনেলটোৰ পৰা লেফ্ট মাৰিছে। ঠিক আছে, এনেকুৱা মানে কি হয় বেয়া লাগে, কাৰণ কেলে চোৱা তোমালোকৰ কাৰণে দিনে ৰাতিয়ে এক কৰি পেলাই তোমালোকৰ যিমানখিনি কমন দিছো প্ৰায়খিনি কমনে আহিছে। দেখিছা সেই তোমালোকে মানে কি হয়, এতিয়া পৰীক্ষা শেষ হ'ল তাৰপিছত চেনেলটোৰ পৰা ওলাই গ'লো, সেইটো তাক অসমীয়া ভাষাত কি কয় তোমালোকে জানাই। গতিকে মই বিশেষ একো নকওঁ, কাৰণ ইমান মই হেৰি ইমান ইম্পৰ্টেঞ্চ দি নাথাকো বাৰু কথাটো। আৰু তোমালোকৰ ভৱিষ্যত যোনে তেনেকুৱা কৰিছা তেওঁলোকৰো ভৱিষ্যত উজ্জ্বলটো কামনা কৰিলো, আৰু যোনে চেনেলটোৰ লগত জড়িত হৈ আছে তেওঁলোকৰো ভৱিষ্যত উজ্জ্বলটো কামনা কৰিলো। ভাল হওক, সকলোৰে মনত মানে ভাল চিন্তাধাৰাবিলাক আহক, সেইটো কামনা কৰি পেলাই মই কেইটামান বস্তু তোমালোকৰ আগত ক'বলৈ বিচাৰিছো। ঠিক আছে, এতিয়া মেইন কথাটো কি হয় চোৱা, গ্ৰেছ মাৰ্কৰ চিষ্টেমটো মই প্ৰথমতে কৈ লৈছো। গ্ৰেছ মাৰ্কটো কোৱাৰ আগতে কেইটামান মই বস্তুৰ কথা কৈ লৈছো। তোমালোকে জানা যে আমাৰ যোনটো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি, ঠিক আছে, এই 240 crore বাজেটত তোমাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মানে আমাৰ যোনটো সকলোৰে মৰমৰ মামা, তেওঁ কি হ'ব আমাৰ ষ্টুডেণ্ট সকলৰ সুবিধাৰ্থে এটা স্কিম উলিয়াইছিলে, যাক কি বুলি কোৱা হয় মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। ঠিক আছে, তো এই আঁচনিটোত বিশেষকৈ গাৰ্লছ ষ্টুডেণ্টছ বিলাক মানে ছোৱালীসকলৰ কাৰণে সুবিধাটো অলপ বেছি আছে। কাৰণ কেলে, যদিহে ধৰি লোৱা HSLC পাছ কৰিলে, ঠিক আছে, মই প্ৰথমতে ছোৱালীসকলৰ কথা কৈছো, HSLC পাছ কৰিলে ছোৱালী এজনীয়ে, তো তাই যিমান পাৰ্চেণ্টেজে পাওক, খালি ফেইল হ'ব নালাগিব। ফাৰ্ষ্ট হওক, ছেকেণ্ড হওক, থাৰ্ড ডিভিজন হওক, যি ডিভিজনে নহওক লাগে, সেই ছোৱালীজনী মানে বিল' পভাৰ BPL ফেমিলিয়ে হওক বা ইকনমিকেলি উইকাৰে হওক বা যিকোনো ধৰণৰ ইকনমিক ক্ৰাইটেৰিয়া হলেও হ'ব, কোনো ধৰণৰ ধৰা বন্ধা নিয়ম নাই যে আমাৰ এনুৱেল ইনকাম ইমানেই হ'ব লাগিব, ইমান কম হ'ব লাগিব, ইমান বেছি হ'ব লাগিব, সেইটো কোনো ধৰা বন্ধা নিয়ম নাই। HSLC যেতিয়া পাছ কৰি পেলাই যেতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত যেতিয়া এনৰোল হ'ব, ঠিক আছে, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত এনৰোল হোৱাৰ পিছত সেই ছাত্ৰীগৰাকীয়ে কি কৰিব, মান্থলি কিমান পাব, 1000 টকাকে পাব। মান্থলি 1000 টকা 10 মাহৰ বাবে পাব। কেলে 10 মাহ কৈছে, আমাৰতো বছৰত 12 মাহ থাকে, কিন্তু কিমান মাহৰ কাৰণে দিব, 10 মাহ। কেলে, এমাহ গৰম বন্ধ, এমাহ ঠাণ্ডা বন্ধ, তো সেই 2 মাহ এক্সক্লুড কৰি পেলাই 10 মাহৰ কাৰণে প্ৰতি মাহে এজনী ছোৱালীয়ে কিমানকে পাব, 1000 ৰুপিজকে পাব, যদিহে তেওঁ HSLC পাছ কৰি পেলাই যিকোনো ডিভিজনত HSLC পাছ কৰি পেলাই যেতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত এনৰোল হয়। এতিয়া HS যেতিয়া পাছ কৰিব আমাৰ হায়াৰ ছেকেণ্ডেৰী, কিন্তু ক'ৰ আণ্ডাৰত হ'ব লাগিব, AHSEC, ইয়াৰ আণ্ডাৰত হ'ব লাগিব। আৰু HSLC তোমাৰ কাৰ আণ্ডাৰত হ'ব লাগিব, সেবাৰ আণ্ডাৰত হ'ব লাগিব। ঠিক আছে, তো যেতিয়া AHSC পাছ কৰি পেলাই ডিগ্ৰী ফাৰ্ষ্ট ছেমেষ্টাৰত নাম লগাব, লাগে আৰ্টছ হওক, ছায়েন্স হওক, কমাৰ্চ হওক, কোনো কথা নাই, যেতিয়া নাম লগাব তেওঁ লাগে ফাৰ্ষ্ট ডিভিজন পাওক বা ছেকেণ্ড ডিভিজন পাওক বা থাৰ্ড ডিভিজন পাওক, তো তেওঁ কি হ'ব, মান্থলি 1250 টকাকৈ পাব। ছোৱালীগৰাকীৰ কথা কৈছো, ঠিক আছে, তো ছোৱালীগৰাকীয়ে 1250 টকা সেই একেটাই 10 মাহৰ কাৰণে পাব। 2 মাহ এক্সক্লুড কৰি দিয়া হৈছে, উইণ্টাৰ ভেকেশ্যন আৰু ছামাৰ ভেকেশ্যন। ঠিক আছে, আৰু এই 1250 টকা প্ৰতিগৰাকী ছোৱালীয়ে পাব। এইখিনি হৈছে আমাৰ ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে এই ব্যৱস্থাটো আমাৰ মৰমৰ মামাই লৈছে। 240 crore টোটেল বাজেট চোৱা, তোমালোকৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিমানখিনি কাম কৰি আছে। ঠিক আছে, নেক্সট আৰু কি কৈছো, এতিয়া আমাৰ আহিলে আটাইতকৈ ষ্টুডেণ্টৰ মাজত যোনটো তোমাৰ প্ৰচলিত স্কিম, স্কুটি স্কিম। তোমালোকে স্কুটি লোৱা, স্কুটি স্কিমটোৰ নাম কি জানানে? সেইটো প্ৰজ্ঞা ভাৰতী বুলি কোৱা হয়।
আৰু ছাত্ৰসকলকো দিয়া হয়, স্কুটি দিয়া হৈছে যোৱা বছৰৰ পৰা। সেইটো ডক্টৰ বাণীকান্ত কাকতি বঁটা বুলি কোৱা হয়, ঠিক আছে। এইটো নিযুত মইনা আণ্ডাৰতে পৰে, নিযুত মইনা আণ্ডাৰত নপৰে, প্ৰজ্ঞা ভাৰতী স্কিমৰ আণ্ডাৰত পৰে। তাত স্কুটি যোনটো দিয়ে, সেই স্কুটি স্কিমত তোমাৰ কি থাকিব, সেই স্কুটি স্কিমটোৰ নামটো হৈছে ডক্টৰ বাণীকান্ত কাকতি স্কিম। এইবিলাক কিছুমান জেনেৰেল নলেজৰ কথা কৈ আছো, তোমালোকে ফিউচাৰত যেতিয়া গভৰ্ণমেণ্ট জবৰ এক্সাম দিবা এনেকুৱা ধৰণৰ স্কিমৰ কথাও সোধে, ঠিক আছে। বাৰু স্কুটি স্কিমটোত তোমাৰ কি হৈছে, আগতে ছোৱালীসকলক দিয়া হৈছিলে। ছোৱালীসকলে 60% যদি হায়াৰ ছেকেণ্ডেৰীত পায়, হায়াৰ ছেকেণ্ডেৰী এই কাউন্সিলৰ আণ্ডাৰত যোনটো 60% যদি মাৰ্কছ পায়, তেওঁলোকক তোমাৰ কি দিয়া হয়, আমাৰ স্কুটি দিয়া হয়। কিমান ৰেড কালাৰ স্কুটিখন তোমালোকে দেখিছা স্কুল বিলাকত আজিকালি, গোটেই ওলাই গ'লে ৰেড স্কুটি দেখা পোৱাই যায়, ৰঙা ৰঙৰ স্কুটি। এইবাৰৰ পৰা কি হ'ব, যোৱা বছৰৰ পৰা ল'ৰাসকলকো দিয়া হৈছে। ল'ৰাসকলৰ পাৰ্চেন্টেজ কিমান ধৰি দিছে, 75%। বয়জৰ 75% ধৰি দিছে, কিন্তু এইবাৰৰ পৰা 75% both boys and girls, ঠিক আছে। এতিয়া মানে যিহেতু ল'ৰা আৰু ছোৱালী চব সমান হয় এতিয়া, সেইকাৰণে ল'ৰাৰ কাৰণেও 75%, ছোৱালীৰ কাৰণেও 75% ধৰি দিয়া হৈছে। ল'ৰাক দিব ব্লু কালাৰ স্কুটি, গাৰ্লছক দিব ৰেড কালাৰ স্কুটি। যদি স্কুটি ল'ব মন আছে, তোমালোকৰ পৰীক্ষা দি গম পাইছা, পৰীক্ষা চাগে ভালো হৈছে, হয় নাই? যদি পৰীক্ষা ভাল হৈছে, তেতিয়াহ'লে তোমালোকৰ নামত এখন স্কুটি কনফাৰ্ম। ঘৰত মা দেউতাক ইমান এতিয়া ডিষ্টাৰ্ব দিব নালাগে, মোক স্কুটি লাগিব, বাইক লাগিব, বুজি পাইছা নাই কথাটো? তো তোমালোকে ফ্ৰীলি পাবা যদি তোমালোকে 75% পাই যোৱা, ঠিক আছে। তো এইখিনি হৈছে আমাৰ গভৰ্ণমেণ্টে দিয়া স্কিম, যোনটো স্কিম তোমালোকে হায়াৰ ছেকেণ্ডেৰী দিয়াৰ পিছত কি কৰিব পাৰিবা, লাভ উঠাব পাৰিবা, ঠিক আছে, মনত ৰাখিলে। তাৰপিছত এতিয়া আমি মেইন কথা, যোনটো ষ্টুডেণ্ট সকলৰ মেইন প্ৰব্লেমটো হৈ আছে, গ্ৰেছ মাৰ্ক, পাছিং মাৰ্ক, এভৰিথিং। তো এতিয়া মই হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টছ বিলাকৰ কথা কওঁ, যে তেওঁলোকে আমাৰ টোটেল কি হ'ব, 6খন পেপাৰ হয়নে, 6খন পেপাৰ মানে 600 মাৰ্ক। এটা ফ'ৰ্থ যদি হয়, ফ'ৰ্থ হোৱাৰ লগে লগে কি হ'ব, 100 মাইনাছ হ'ল। 100 মাইনাছ হোৱাৰ লগে লগে টোটেল মাৰ্কছ কিমান হ'ব, 500। তাৰমানে তোমালোকৰ মাৰ্কছ কিমানৰ ভিতৰত কাউণ্ট হ'ব, 5খন পেপাৰ, 5 পেপাৰ্ছ, ঠিক আছে। 5খন পেপাৰ আছে, সেই 5খন পেপাৰৰ মানে 500 মাৰ্কৰ ভিতৰত তোমালোকৰ মাৰ্কিং হ'ব। চোৱা, এইখিনি যোনখিনি গৈছো, কোনো ধৰণৰ আইডিয়েল কথা বা ক'ৰবাৰ কিবা পৰা শুনি নহয়। মই যিহেতু হায়াৰ ছেকেণ্ডেৰী বহি চাওঁ, তো বহি চোৱা ছাত্ৰ ছাত্ৰীসকলক কিমান মাৰ্কছ দিলে গ্ৰেছ পাব, ঠিক আছে। কোনোবা এজন ছাত্ৰই বা কোনোবা এজন ছাত্ৰীয়ে কিমান মাৰ্কছ পালে কিমান ক্ৰাইটেৰিয়াটো ফুলফিল হ'ব, ঠিক আছে। বিশেষকৈ আমি গ্ৰেছ মাৰ্ক দিয়াৰ ক্ষেত্ৰত আমি কিছুমান ক্ৰাইটেৰিয়া ফ'ল' কৰিব লাগে, আমাৰ ওচৰত কিছুমান গাইডলাইন আছে। গতিকে সেই গাইডলাইন বিলাক ফ'ল' কৰি আমি ষ্টুডেণ্টসকলক কি হ'ব, গ্ৰেছ মাৰ্কছ দিওঁ। প্ৰতি বছৰে গ্ৰেছ মাৰ্কৰ যোনটো তোমাৰ ক্ৰাইটেৰিয়া সলনি হৈ থাকে, সেইটো ডিপেণ্ড কৰে কিমান ষ্টুডেণ্ট এপিয়াৰ হৈছে, ঠিক আছে। এইটো মই মেইন কথাটো তোমালোকক ক'লো, ঠিক আছে। এতিয়া চোৱা, তো ছাপ'জ মই কেইটামান কথা কৈ দিলো। ধৰি লোৱা তোমাৰ ফিজিক্স, ঠিক আছে। ফিজিক্সত তোমাৰ টোটেল মাৰ্ক কিমান হ'ব, 70, আৰু পাছ মাৰ্ক কিমান হ'ব, পাছ মাৰ্ক 21। কেমেষ্ট্ৰি একেই, পাছ মাৰ্ক 21। বায়'লজি কিমান হ'ব, বায়'লজি তোমাৰ 70 হয়, পাছ মাৰ্কো 21। মেথছ কি আছিলে, 100 মাৰ্কছ, পাছ মাৰ্ক কিমান, 30। আজি যোনটো মেথছৰ পৰীক্ষা হ'ল। ইংলিছত তোমাৰ 100 মাৰ্কছ থাকে, ইংলিছৰ 100 মাৰ্কছ আৰু পাছিং মাৰ্ক 30। আৰু MIL বা অল্টি, ঠিক আছে। MIL বা অল্টিত তোমাৰ কি হ'ব, 100 মাৰ্কে থাকে, এইটো তোমাৰ কি হ'ব, 30, ঠিক আছে। এইখিনি হৈছে তোমালোকৰ টোটেল মাৰ্কছ। আৰু বাকী ইয়াত 30 প্ৰেক্টিকেল আছে, 30 প্ৰেক্টিকেল আছে, ঠিক আছে। 30 ইয়াত প্ৰেক্টিকেল থাকে। এতিয়া মেইন কথাটো হ'ল কি, ফাৰ্ষ্ট ডিভিজন পালে কি হ'ব লাগিব। ফাৰ্ষ্ট ডিভিজন পালে তোমালোকে জানা, ফাৰ্ষ্ট ডিভিজন পালে 300 or 60% এভভ হ'ব লাগিব, ঠিক আছে। 60% এভভ বা 60% or 60% এভভ হ'লে তুমি ফাৰ্ষ্ট ডিভিজন পাবা, ঠিক আছে। ছেকেণ্ড ডিভিজন পাবলৈ হ'লে তোমাৰ আপটো কিমান হ'ব লাগিব, 45%ৰ পৰা 59.8%। ইমানটো লাগে তোমাৰ ছেকেণ্ড ডিভিজন মাৰ্ক। তুমি এতিয়া 45% আৰু 598 তুমি পাৰ্চেণ্টেজৰ পৰা হেৰিলে কনভাৰ্ট কৰি ল'বা, নাম্বাৰলৈ তুমি গমেই পাই যাবা কিমান হয়, ঠিক আছে। 299লৈকে আহিব মেক্স মাৰ্ক তোমালোকে ছেকেণ্ড ডিভিজনৰ কাৰণে, 299 আহিব, ঠিক আছে। 299 এইপিনে তোমাৰ 45% উলিয়াই ল'বা আৰু, ঠিক আছে। মই পাৰ্চেণ্টেজটো কৈ আছো, দীঘলীয়া নকৰো কাৰণে। থাৰ্ডৰ কাৰণে তোমাৰ কি হ'ব, 30%ৰ পৰা কিমান হ'ব, 44.8%। এইখিনি হৈছে তোমাৰ থাৰ্ড ডিভিজন পাৰ্চনৰ তোমাৰ হেৰি। থাৰ্ড ডিভিজন পোৱা মানে কি, পাছ কৰা, ঠিক আছে। থাৰ্ড ডিভিজন পোৱা মানে পাছ কৰা। এতিয়া এইখিনি হৈছে তোমালোকে পোৱা মাৰ্কছ খিনি, ঠিক আছে। কিমানৰ ভিতৰত কাউণ্ট হ'ব, 500 ভিতৰত, এটা ফ'ৰ্থ হৈ যাব। এতিয়া তোমালোকে যদি ভাবিছা মই আমুকটো ফ'ৰ্থ কৰিম
বোলে মই মেথছ ফ'ৰ্থ কৰিম বা মই ফিজিক্স ফ'ৰ্থ কৰিম বা মই বায়'লজি ফ'ৰ্থ কৰিম বা কেমেষ্ট্ৰি ফ'ৰ্থ কৰিম, কিবা নহয় কিবা এটা ফ'ৰ্থ কৰিম বুলি তোমালোকে ভাবিছা, কিন্তু সেইটো তোমালোকে গোটেই বছৰটোত আটাইতকৈ ভুল ভাৱনা তোমালোকৰে আছে। যদি ভাবিছা মই মেথছ ফ'ৰ্থ কৰিম, তুমি ক'ব নোৱাৰা মেথছ ফ'ৰ্থ হ'ব নে কি ফ'ৰ্থ হ'ব। তোমালোকৰ যোনদিনাখন ৰিজাল্ট ঘোষণা হ'ব সেইদিনাখনে অট'মেটিকলি তোমালোকৰ কি ফ'ৰ্থ হৈ ওলাই যাব। তুমি ভাবিলেও নহ'ব। তুমি মানে কি হয়, ছাত্ৰ ছাত্ৰীসকলৰ কিনো হৈছে মই নাজানো আজিকালি, যে আমুকটো ছাবজেক্ট ফ'ৰ্থ কৰিম, ঠিক আছে, আমুকটো ছাবজেক্ট মই ফ'ৰ্থ হিচাপে ল'ম, আমুকটো ছাবজেক্টত মই মাৰ্কছ বেছিকে উঠাম। আৰু এইটো ভাবিবই দৰকাৰ, তুমি যদি ফ'ৰ্থ হিচাপে তুমি যদি ফ'ৰ্থ বনাম বুলি লৈছা এটা ছাবজেক্ট, লোৱা কেলে ছাবজেক্টটো, ল'বই দৰকাৰ নাই। মোৰ ছাবজেক্ট হায়াৰ ছেকেণ্ডেৰীত 5টা আছিলে, ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, ইংলিছ আৰু MIL, 5টা ছাবজেক্ট আছিলে। বায়'লজি হওক বা অন্য কোনোবা ছাবজেক্ট মই লোৱাই নাই। কেলে মোৰ ফ'ৰ্থ বনাবলৈ কাৰণে মোৰ যদি ইচ্ছাই হয় মই এইটো ফ'ৰ্থ বনাব লাগে, মই সেইটো টাইম কেলে নষ্ট কৰিব লাগে, বুজি পাইছানে? সেইটো টাইম নষ্ট কৰিব দৰকাৰ নাই। এতিয়া মেইন কথাটো হৈছে যে ঠিক আছে বাৰু মানি ললো, বহুত কিছুমান বস্তু চিন্তাও কৰিব লাগে, কিছুমান সময়ত মানে কিছুমান কথা মনলৈ নাহেও। বাৰু ঠিক আছে, ফ'ৰ্থ যদি কৰিব বিচৰা, কোনো ছাবজেক্টত তুমি চিয়ৰ হ'ব নোৱাৰা যে এইটো ছাবজেক্টেই মোৰ ফ'ৰ্থ হ'ব। ফ'ৰ্থ তোমাৰ কোনদিনাখন গম পাবা যে মই এইটো, তুমি যদি ভাবি আছা মোলে মেথছ ফ'ৰ্থ হ'ব, কি ঠিক তোমালোকৰ ফিজিক্স কোনোবা এটা বেয়া হৈ গ'ল, মেথছ তোমাৰ কি হৈ গ'ল, বাচি গ'ল। তো কোনটো ফ'ৰ্থ হ'ব? মেথছ ফ'ৰ্থ হ'ব, ফিজিক্স ফ'ৰ্থ হ'ব। বুজি পাইছা নাই? তুমি যদি ভাবিছা মোৰ বায়'লজি বহুত ভাল হৈছে, মেথছটো ফ'ৰ্থ কৰো, কি ঠিক বায়'লজি তোমাৰ বেয়া হৈ যাব পাৰে, মেথছটো তোমাৰ বায়'লজি ফ'ৰ্থ হৈ যাব পাৰে, মেথছটো তোমাৰ ইলেক্টিভত পৰি যাব পাৰে। তো এইটো 99.9% ল'ৰা ছোৱালীয়ে এই চিন্তাটো কৰে কাৰণে তেওঁলোকৰ এক্সাম বিলাক ভাল নহয়। বুজি পাইছানে? মেইন কথা সেইটো, তোমালোকে যেতিয়াই মগজত সোমোৱাই লোৱা যে মই এইটো ফ'ৰ্থ কৰিম, তাৰমানে তোমালোকৰ অলৰেডি গ'ল, বহুত পিছলে গুচিয়ে গ'লা তোমালোকে, ঠিক আছে? তো ফ'ৰ্থ বনোৱা মাথাটো নামাৰিবে, ঠিক আছে? ফ'ৰ্থ বাৰু হ'ব, বাৰু ফ'ৰ্থৰ কথা হৈ যাব, যোনটো আটাইতকৈ লিষ্ট মাৰ্ক পাবা সেইটোৱে তোমাৰ কাৰণে ফ'ৰ্থ হ'ব, ঠিক আছে? এতিয়া গ্ৰেছ মাৰ্কৰ কথাটোলৈ আহো। গ্ৰেছ মাৰ্কত ক'ত কেনেকে গ্ৰেছ মাৰ্ক দিয়া হয়, গ্ৰেছ মাৰ্কৰ মই কথাটো কৈ দিছো। দিব নে নিদিয়ে গ্ৰেছটোতো দিবই, তুমি চিন্তাই কৰিব নালাগে, গ্ৰেছ মাৰ্কছটো দিবই। প্ৰথমতে মই প্ৰেক্টিকেল থকা ছাবজেক্ট বিলাকৰ কথা আহোঁ, ঠিক আছে? প্ৰেক্টিকেল যোনখিনি হয়, প্ৰেক্টিকেল হোৱা ছাবজেক্ট খিনিৰ কথা মই ইয়াত ডিছকাছ কৰো। তো প্ৰেক্টিকেল যোনখিনি হ'ব, ধৰি লোৱা ইয়াত 70, ফিজিক্সত 70 আছে, 70 ভিতৰত পাছ মাৰ্কছ 21। ছাপ'জ তুমি ফিজিক্সত পাব লাগে 21, তুমি পাইছা কিমান? ছাপ'জ 18, ঠিক আছে? তো পাছ কৰিবলৈ কিমান লাগে? 21। তো কিমান হ'ব? +3 তোমাৰ গ্ৰেছ মাৰ্ক আহিব। এইটো কি হ'ব? তোমাৰ গ্ৰেছ দিব, এইটো গ্ৰেছ দিব তোমাক, ঠিক আছে? কিন্তু যেতিয়া তুমি মাৰ্কছ এতিয়া ধৰি লোৱা, ফৰ এক্সাম্পল ধৰি লোৱা, মই এনেই এটা তোমালোকক মাৰ্কশ্বিট এখন বনাই দেখাই দিছো। তুমি ধৰি লোৱা ফিজিক্সত তুমি পালা 18, কেমেষ্ট্ৰিত পালা তুমি 22, বায়'লজিত যেনিবা পালা তুমি 25, থিয়ৰীৰ কথা কৈছো, ঠিক আছে? থিয়ৰীৰ কথা কৈছো, প্ৰেক্টিকেলৰ কথা কোৱা নাই আৰু। বায়'লজি 25, মেথছ যেনিবা ধৰি লোৱা মেথছ চবৰে ভাল হৈছে যেনিবা 30 পালা, যেনিবা টানি তুমি 30 পালা। ইংলিছত তোমাৰ পাছ মাৰ্ক 30, গতিকে ইয়াতো 30 পালা। MIL যেনিবা তুমি কি পালা? 30, ঠিক আছে? তো তোমাৰ ফেইল কৰা মাৰ্কছ ক'ত ওলাই আছে? ফিজিক্সত। তো ইয়াত তোমাৰ কি হ'ব? তোমাৰ 3 মাৰ্ক কি আহিব? গ্ৰেছ আহিব, হয়নে? এতিয়া গ্ৰেছ যেতিয়া তোমাৰ 3 মাৰ্ক দিলে, তোমাৰ টোটেল কাউণ্ট কিমান হ'ব? টোটেল কাউণ্ট তোমাৰ 30 হ'ব, 25, 22 এণ্ড 18 হে হ'ব। এই 3 মাৰ্কছ গ্ৰেছটো কিন্তু ইয়াত টোটেলত কাউণ্ট নহয়। 3 মাৰ্কছটো যে তোমাক গ্ৰেছ দিব, সাধাৰণতে আমি গ্ৰেছ দিয়াৰ ৰুল আছে, ঠিক আছে? এনেই মন গ'লে আমাক বহুতে কিবা কিবি ধেৰ কৈ আছে, 10 দিওঁ, 15 দিওঁ, 9 দিওঁ, 8 দিওঁ, এনেকে গ্ৰেছ মাৰ্ক নিদিয়ে, কাৰণ আমি বহি চাওঁ নহয়, আমি গম পাওঁ, ঠিক আছে? গ্ৰেছ কাক কিমান দিব লাগে, কিমান ক্ৰাইটেৰিয়া লাগে, কিমান লেভেললৈকে গ্ৰেছ দিব লাগে আমি জানো। আমাৰ এটা ৰুল এণ্ড ৰেগুলেশ্যন আছে। এনেই কিছুমানে 8 দিয়ে, 9 দিয়ে, 10 দিয়ে, এইবিলাক মানে এনেই অদৰকাৰী কথাবিলাকত তোমালোকে মনটো দিয়াৰ কাৰণেই তোমালোকৰ এই প্ৰব্লেমটো হৈছে, ঠিক আছে? কাৰণ গোটেইটো বছৰটো পঢ়ি পেলাই তোমালোকে গ্ৰেছ বিচৰাটো মানে মই যুক্তিকৰ কথা বুলি নাভাবো। বা যি কি নহওক, বহুত কিছুমান প্ৰব্লেমো আহিব পাৰে, ঠিক আছে? মানুহৰ জীৱনটো সদায় একে নহয়, ঠিক আছে? এদিন আজি ভাল, কাইলে বেয়া, ঠিক আছে? তো বস্তুটো মানুহৰ আপছ এণ্ড ডাউনছ হৈয়ে থাকে মানুহৰ। গতিকে গ্ৰেছ মাৰ্কছৰ কাৰণে তুমি আহিছা মানে কিবা নহয় কিবা এটা প্ৰব্লেম হৈছে, ধৰা ভালকে পঢ়া নহ'ল বা ঘৰুৱা কিছুমান প্ৰব্লেমো থাকিব পাৰে, সেইটো তোমালোকৰ নিজৰ পাৰ্চনেল মেটাৰ। এইটো 18 যে আছে, চোৱা বাকী কিতাপ পাছ কৰিছে, হয় নে নহয়? বাকী কিতাপ পাছ কৰিছে, সি কি হ'ব? 3 গ্ৰেছ দিবই, ঠিক আছে? ছাপ'জ মই বহী এখন চাই আছো, ঠিক আছে? মই বহীখন যেনিবা মই কেলকুলেট কৰি পেলাই 18 পালো, এইটো মোৰ ৰাইট আছে, মই তাক 3 মাৰ্কছ দিওঁ। আৰু সেইটো আৰু এটা কথা,
3 মাৰ্কসটো মানে কি হয় তুমি হেৰি কৰিব নোৱাৰা মানে এক্সামিনাৰ জনে এইটো দিব লাগিব এইটো ৰুল এটা বান্ধি দিয়ে ঠিক আছে 3 মাৰ্কস এটা বান্ধি দিয়ে কিন্তু প্ৰবলেমটো কি হ'ল যদিহে সাপোজ তুমি যেনিবা এইকেইটাটো পাছ কৰি গলা ঠিক আছে ফিজিক্সটো পাছ কৰিলা 21 পালা বা বায়োলজিটো পাছ কৰি বায়োলজি পেপাৰ এনে ইজি আহে মেথছৰ ক্ষেত্ৰত চাবা মেথছত যেনিবা তুমি পালা 25 তো 5 মাৰ্কস তোমাৰ গ্ৰেছ পাবই 5 মাৰ্কস তোমাৰ গ্ৰেছ দিব 5 6 7 5 6 7 ইমান বেছি নিদিয়ে মানে 5 6 7 মানলৈ দিব আৰু ঠিক আছে 5 6 মানে 24 যদি পাইছা তুমি 30 কৰি দিব এইটো তুমি চিন্তা কৰিব নালাগে কিন্তু দুটা সাবজেক্টত ফেল কৰিলে তোমাৰ কি হ'ব হেতু মই কৈ আছো বাৰু মেথছত যদি তুমি কি কৰা মেথছত যেনিবা পাব লাগে 30 তুমি পাইছা 15 এটা তোমাৰ গ্ৰেছ মাৰ্ক কিমান হ'ব 30 কাৰণে 15 এইটো ভুলটো নিদিয়ে তুমি আশাই নকৰিবা 15 মাৰ্ক গ্ৰেছ তোমাক কেতিয়াও নিদিয়ে বুজি পাইছানে 15 কেতিয়াও গ্ৰেছ নিদিয়ে সাপোজ যেনিবা তোমাৰ মানে মই এটা ফিজিক্সৰ যেনিবা 100 ৰ ভিতৰত মই কাউন্ট কৰিলো ঠিক আছে ফিজিক্সৰ 100 তুমি যেনিবা 78 পাইছা 100 ভিতৰত ফিজিক্সত কিমান পাইছা 78 পাইছা ঠিক আছে মই তলত লিখি দিছো দেখা নাপোৱা চাগে তো সাপোজ ধৰি লোৱা মই ফিজিক্সত তোমালোকে মই প্ৰেক্টিকেল প্লাস থিওৰি মিলাই গৈছো ফিজিক্সত 100 ৰ ভিতৰত যেনিবা সাপোজ তুমি 78 পালা ইয়াত তুমি লেটাৰ মাৰ্কস পাবলৈ কিমান লাগে 2 মাৰ্ক লাগে এই 2 মাৰ্ক তোমাৰ গ্ৰেছ দিবনে কেতিয়াও নিদিয়ে কেতিয়াও গ্ৰেছ নিদিয়ে 2 মাৰ্ক তোমাৰ গ্ৰেছ মাৰ্কসটো ক'ত এপ্লাই হয় যদি তুমি কোনোবা এটা সাবজেক্টত কি কৰি আছা ফেইল কৰি আছা তেতিয়াহে তোমাৰ গ্ৰেছ মাৰ্কসটো দিব আৰু গ্ৰেছ মাৰ্কস তোমাৰ বৰ এখোপা নিদিয়ে 6 7 মেক্স টু মেক্স 6 7 যাব আৰু হেতু ডিপেন্ড কৰিব তোমাৰ এক্সামিনাৰ জনৰ ওপৰতো ডিপেন্ড কৰিব যোনজনে বহি চাই তেওঁৰ মেন্টালিটি সেইজনৰ ওপৰতো ডিপেন্ড কৰে কিছুমান কথা ঠিক আছে তোমাক কিছুমানে বেছি গ্ৰেছ দিবলৈও নিবিচাৰে আৰু কিছুমানে দি দিয়ে গ্ৰেছ ঠিক আছে ষ্টুডেন্টস জনে বোলে বাকিখিনি এটেম্প কোৱেশ্চনছ খিনি ভাল কৰিছে তো গ্ৰেছ মাৰ্কস এটা দি দিব পাৰি ঠিক আছে তো গ্ৰেছ মাৰ্কসৰ এটা ক্ৰাইটেৰিয়া এটা থাকে দেই এনে জিটি গ্ৰেছ মাৰ্কস নিদিয়ে ধৰি লোৱা ফিজিক্সত তুমি 21 পাব লাগে তুমি পাইছা কিমান বোলে তুমি পাইছা বোলে 12 তো গ্ৰেছ মাৰ্কস তোমাৰ 9 এটো চান্সটো বহুত কম 9 গ্ৰেছ নিদিব বুজিছা গ্ৰেছ মাৰ্কস 9 নিদিব তো এইখিনি কথা আছে তো মেথছ আৰু ইংলিছত তোমালোকে কি হয় ইংলিছত জানা যে ফেল কৰিলে ফেল বুলি কয় ইংলিছত মানে দুটা সাবজেক্টত ফেল হলে ফেল এতিয়া ধৰি লোৱা ফৰ এক্সাম্পল ধৰি লোৱা মেথছ ইংলিছ আৰু এমআইএলটো কম্পালসৰি বুলিয়ে ধৰা হয় ঠিক আছে ইংলিছ আৰু এমআইএল আৰ্টছৰ ষ্টুডেন্ট সকলৰ কাৰণে একেখিনি এপ্লিকেবল হয় যোনবিলাক তেওঁলোকৰ বাকি সাবজেক্ট থাকে সোশিয়োলজি হওক পলিটিক্যাল সায়েন্স হওক হিষ্ট্ৰি হওক এইবিলাক সাবজেক্টৰ তেওঁলোকৰ কি থাকিব 80 মাৰ্কৰ কি হয় পেপাৰ হয় গতিকে তেওঁলোকৰ তোমাৰ পাছিং মাৰ্কস কিমান থাকে 25 থাকে হয় নে নহয় তো 25 মসুল 27 আছিলে ন 27 আছিলে না 25 আছিলে মই এক্স্যাক্টলি পাহৰিলো 25 আছিলে তো তেওঁলোকৰ মানে সাপোজ 25 পাস মাৰ্কস তেওঁলোকে যদি 19 মান পাইছে তেতিয়া 25 পাই যাবলৈ আছে 25 পাই যাব 20 দিলে 25 পাই যাব পাৰে বুজি পাইছা এতিয়া সাপোজ ইংলিশ আসামিছত ফেল কৰিলে কি হয় সাধাৰণতে ফেল বুলি আমি সাধাৰণতে জানো কি হয় ইংলিশ আসামিছতো গ্ৰেছ দিয়ে দেই ইংলিশ আসামিছতো গ্ৰেছ দিয়ে তুমি যেনিবা ধৰি লোৱা ছাত্ৰ বা ছাত্ৰীজনে বাকি গোটেইকেইটা সাবজেক্টত পাছ কৰিছে ঠিক আছে গোটেইকেইটা সাবজেক্টত পাছ কৰিছে এইকেইটা ফিজিক্সতো 21 পালে সাপোজ ইয়াতো 21 বায়োলজিটো 21 মেথছতো 30 পাইছে ঠিক আছে এমআইএলতো ধৰি লোৱা 30 পাইছে এমআইএলত 30 পাইছে ইংলিছত যেনিবা ধৰি লোৱা ইংলিছত তোমাৰ কি পালে সাপোজ 22 পালে পাস কৰাবানে তাক ডেফিনেটলি কৰাবা 8 মাৰ্কস দি দিব তাক 8 মাৰ্কস দি দিব কিন্তু ইংলিছত কাৰণ ইংলিশ গিটা কোৰ সাবজেক্ট হিচাপে ধৰ ইয়াত ফেল কৰিলে ফেল কৰি দিয়ে সাধাৰণতে এইটা ইংলিশ আসামিছত গতিকে 8 মাৰ্ক তোমাৰ গ্ৰেছ পাই যাবা গ্ৰেছ মাৰ্কস তোমাৰ দিব ঠিক আছে আৰু প্ৰতি বছৰে এই ৰেগুলেশনছ বিলাক সলনি হৈ থাকে তাৰ পিছত তোমাৰ কি আহিলে সাপোজ এতিয়া মই যোনটো কলো সাপোজ তুমি সবতে পাস কৰি গলা তোমাৰ এতিয়া ফোৰ্থ সাবজেক্ট কোনটো হ'ব ইয়াত ফোৰ্থ হ'বলে এটাও সাবজেক্ট নাই গোটেইকেইটা তুমি সমান মাৰ্কসে পাই আছা ঠিক আছে সাপোজ তুমি ফিজিক্সত পালা 18 হয়নে তো গ্ৰেছ মাৰ্কস কিমান দিব তোমাৰ 3 তো ফোৰ্থ সাবজেক্ট কোন হ'ল তোমাৰ ফোৰ্থ সাবজেক্ট কোন হ'ব তেতিয়া হলে ফিজিক্স তো ফোৰ্থ হৈ যাব হয়নে নহয় কিন্তু গ্ৰেছ মাৰ্কসটো পাবা এটা পাস বুলিয়ে দেখাব এটো চাবলে গলে তোমাৰ চোৱা যদি আমাৰ টোটেল কৰিলে তুমি 30 + 30 + 30 + 21 + 21 + 18 টোটেল যিমান হয় হেতুৱে হ'ব কিন্তু +3 হেতু গ্ৰেছ হিচাপে তোমাৰ ওলাই থাকিব ঠিক আছে +3 গ্ৰেছ হিচাপে ওলাই থাকিব আৰু তুমি তোমাৰ ফাইনেল ৰিজাল্টটো পাস বুলিয়ে দেখাব গ্ৰেছ মাৰ্কসৰ মানে হেতু মেইন যোনটো ক্ৰাইটেৰিয়া গ্ৰেছ মাৰ্কৰ ক্ৰাইটেৰিয়াটো হৈছে এইটো এনেকে গ্ৰেছ মাৰ্ক সাধাৰণতে দিয়া হয় ঠিক আছে গ্ৰেছ মাৰ্কস তোমালোকক দিব ইমান চিন্তা কৰিব নালাগে যদি মেথছত তোমালোকে
24-25 মান পইচা পাইছা তেতিয়াও তোমাক গ্ৰেছ মাৰ্কছ এটা দিয়ে দিব। ইংলিছত যদি বোলে 30 পাব লাগে, 30 পোৱা নাই, অলপ কম পাইছা, তোমাক গ্ৰেছ মাৰ্কছটো দিব। মানে 5-6-7 নেক্সট টু নেক্সট 5-6-7 মানলৈকে গ্ৰেছ যায় সাধাৰণতে। ঠিক আছে, গ্ৰেছৰ কথা চিন্তা কৰিব নালাগে, গ্ৰেছ মাৰ্কছ দিব। খালি বহুত ডিফাৰেঞ্চ থাকিলে গ্ৰেছটো দিব নোৱাৰে সাধাৰণতে, বুজিছা নাই? তুমি যদি ইংলিছত 30 পাব লাগে, তুমি 15 পাইছা, তোমাক 15 মাৰ্কছ গ্ৰেছ ভুলতো কেতিয়াও নিদিয়ে। সেইটো ৰুলেই নহয় 15 মাৰ্কছ গ্ৰেছ দিয়া। ঠিক আছে, তুমি ছচিয়লজিত যেনিবা ধৰি লোৱা তুমি 80 মাৰ্কছৰ পেপাৰ, তুমি পাব লাগে 27, তুমি পাইছা 15, নোৱাৰা। যদি বোলে 27 পাব লাগে, তুমি 22 পাইছা, তোমাক 27 কৰি দিব, 5 মাৰ্কছ কৰি দিব। ঠিক আছে, গতিকে মই এইখিনি কথাই ডিছকাছ কৰিলো। সাধাৰণতে যিখিনি মোৰ জ্ঞান বা যিখিনি মই বহি চোৱাৰ নলেজ, সেইখিনিৰ পৰা মই কেনেকে ষ্টুডেণ্টসকলক গ্ৰেছ মাৰ্কছ দিয়া হয়, তো সেইটোৰ ওপৰত বেছ কৰি পেলাই আমি এই ৰোলটো মানে মই ডিছকাছ কৰিলো। তোমালোকৰ যোনটো মানে খেলি মেলি আছিলে মাইণ্ডৰ, কি গ্ৰেছ মাৰ্কছ দিব নে নিদিয়ে, সেইটোৰ ওপৰত মই তোমালোকক ক'লো। আৰু তোমালোকৰ মামাই নিউজ এটাত কৈছে দেখোন, এই তহঁতি পৰীক্ষা দে, পাছ কৰোৱাটো মোৰ কাম, হয় নে নহয়? মামাই তেনেকুৱা এটা কৈছিলে নহয় কথা। গতিকে তোমালোকে এই গ্ৰেছ মাৰ্কৰ কথা চিন্তা কৰিব নালাগে। তোমালোকে যদি ভাবিছা মই অকমান মোৰ 4-5ৰ ইফাল সিফাল হৈ আছে, গ্ৰেছ মাৰ্কছ পাম নাপাম, আৰামত পাবা, চিন্তা কৰিব নালাগে। খালি ফ'ৰ্থ কোনটো হ'ব তুমি সেই ৰিজাল্ট দিয়া দিনাখনহে গম পাবা কোনটো ফ'ৰ্থ হ'ব। ঠিক আছে, আশা কৰো সকলোৰে পৰীক্ষাবিলাক ভালেই হৈছে, আগলৈও তোমালোকৰ ভৱিষ্যতটো ভাল হওক, সেয়াই কামনা কৰিলো। ঠিক আছে, আৰু আহিবলগীয়া কিছুমান NDA আৰু CEE এনেকুৱা এক্সাম বিলাক তোমালোকৰ আছে, তাৰ কাৰণে মই চেনেলটোত মই কিছুমান বস্তু আনিবলৈ ট্ৰাই কৰিম। চেনেলটোৰ লগত জড়িত হৈ থাকিবা, যিহেতু এক্সামলৈকে তোমালোকে চেনেলটোৰ লগত এক্টিভ হৈ আছিলে। এতিয়া এক্সাম যোৱাৰ পিছত তেনেকে চেনেলটো আঁতৰি গ'লে মোৰো মনটো মানে কি হয়, ডিমটিভেট হোৱা লিখীয়া হয়। তোমালোকৰ কাৰণে যিহেতু ইমান কেইদিন মই নিস্বাৰ্থভাৱে তোমালোকৰ কাৰণে কাম কৰি আছিলো, PDF পৰা ধৰি পেলাই গোটেই ৰাতি থাকি পেলাই তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন দিছিলো। সেইখিনি কুৱেশ্যন আহিছে, ইভেন ষ্টুডেণ্টছ কিছুমান মোক মানে কি হ'লে মেছেজো কৈছে যে ছাৰ আপুনি দিয়া বস্তুবিলাক আহিছে। ঠিক আছে, তো এনেকে এনেকে বস্তুবিলাক তোমালোকেও যদি চেনেলটোৰ লগত জড়িত হৈ থকা, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা, তোমালোকৰ ফ্ৰেণ্ডছ বা জুনিয়ৰ্ছৰ লগত যদি তোমালোকে শ্বেয়াৰ কৰা, মোৰো ভাল ভাল কণ্টেণ্ট আনিবলৈ মনটোও ভাল লাগে। মটিভেশ্যন আমাৰ সেইটোৱে, এটা ছাবস্ক্ৰাইবৰে আমাৰ মটিভেশ্যন। ঠিক আছে, গতিকে বাকী একো নকওঁ, তোমালোকৰ ভৱিষ্যত ভাল হওক। জয় আই অসম।